মই জনামতে হয় আপুনি যেহেতু নিজে এগৰাকী প্ৰশাসনিক বিষয়া আপুনি ইমান কষ্ট কৰি আগুৱাই গ'ল আপুনি গহপুৰৰ বহু ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়াই আছে চেষ্টা কৰা এই হৈছে কথাবোৰ নকয় কেলে আপুনি মই ক'তো পোৱা নাই ছ'চিয়েল মিডিয়াত নাই এইবোৰ চাওক প্ৰচাৰ কৰি এইবোৰ মনৰ শান্তিৰ কাৰণে কৰা হয়তো আৰু কৈ দিলে যেন বস্তুটোৰ মৰ্যাদা নষ্ট হয় কেনেকৈ চলি আছে এইখন মানে গহপুৰৰ গহপুৰৰ এতিয়া UPSCৰ কাৰণে আমি বহুতো কোচিং দিয়াৰ চেষ্টা কৰা হৈছে ফ্ৰী কোচিং আমি এনৰোল কৰিছোঁ প্ৰায় 150 আমাৰ এনৰোল হৈ গৈছে তেখেতসকলক আমি প্ৰথমতে ভাৰ্চুৱেলি কোচ আইডিয়াবিলাক দিম লাহে লাহে অলপ গিয়াৰ আপ কৰাৰ পিছত তেখেতসকলক এটা সিলেকশ্যন প্ৰচেছ কৰি কোনটো লেভেলত আছে সেইমতে কৰি পিছত আমি লাহেকে ফিজিকেল ট্ৰেইনিংবিলাক দিম আৰু এইটো ফ্ৰী আমি উইল নট চাৰ্জ এনিথিং তেখেতসকলক গাইড কৰি মোৰ যেনেকৈ ছুপাৰ 30 থাকে ন তেনেকৈ এই 150 জনৰ মাজৰ পৰা যদি আমি 15 জনো উলিয়াই ল'ব পাৰোঁ সেই 15 জনক একদম ফুল কোচিং দি আমাৰ চেষ্টা প্ৰতি বছৰে গহপুৰৰ পৰা এজন বা দুজন আমাৰ সিভিল সাৰ্ভেন্ট ওলোৱাটো আমাৰ প্ৰচেছ সেইটো আমি MLA হলেও কৰিম MLA নহলেও কৰিম আপুনি নিজে পঢ়াব পাৰে ইউ আৰ গুড টিচাৰ yes মই থাকিম মই ডাইৰেক্টলি ইনভলভ হ'ম কিন্তু সাবজেক্ট টিচাৰবিলাক আনিব লাগিব মই থাকিম ডাইৰেক্টলি থাকিম আমাৰ লাভটো হ'ল কি আমি জেনাৰেলি প্ৰতিটো সাবজেক্টত এটা আইডিয়া থাকেতো সো উই ক্যান কোঅৰ্ডিনেট কোঅৰ্ডিনেশনটো আমাৰ এইটো